প্ৰিয় দৰ্শক প্ৰতিদিন টাইমৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বলৈ মই প্ৰাঞ্জল প্ৰতিম দাসে আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ সৈতে ব্যক্তিত্বত অতিথি হিচাপে এগৰাকী বিশেষ ব্যক্তি আছে যিগৰাকী ব্যক্তিৰ জীৱন পৰিক্ৰমা এগৰাকী সাধাৰণ মহিলাতকৈ পৃথক তেখেতে হস্ততাঁত ক্ষেত্ৰৰ দেশৰ সকলোতকৈ সৰ্বোচ্চ শীৰ্ষ যে ৰাষ্ট্ৰীয় সন্মান সন্ত কবিৰ বঁটা সেই বঁটাৰে সন্মানিত হৈছে 2025 বৰ্ষৰ বাবে আৰু তেখেতৰ নামটো হৈছে মই চিনাকি কৰাই দিছো বাইদেউ ৰুন্মী চেতিয়া চৌধুৰী বাইদেউ এগৰাকী শিপিনী কিন্তু মই আহি তেখেতৰ পৰিচয় কিন্তু কেৱল এগৰাকী শিপিনী নহয় তেখেতৰ অন্য এটা পৰিচয় আছে আমি সেই খণ্ডটোলৈ আহিম সেই বিষয়খিনিলৈ আহিম কিন্তু তাৰ পূৰ্বে মই তেখেতক অভিনন্দন জ্ঞাপন কৰিছো সৰ্বোচ্চ এক সন্মান হস্ততাঁত ক্ষেত্ৰ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দিনটোত আপুনি এই সন্মান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা আপুনি গ্ৰহণ কৰিছে আৰু এই যি বঁটা সন্ত কবিৰ বঁটা এই বঁটাটোৱে আপোনাক কেনে ধৰণৰ এক উপলব্ধি প্ৰদান কৰিছে হয় এই সন্ত কবিৰ বঁটাটো পাই আসলতে খুব ভাল লাগিছে এটা কথাত মোৰ নিজৰ কথা হেতু আৰু অন্যফালেদি মোৰ খুব বেয়া লাগিছে তাৰ মানে কি হৈছে এটো এটা বৰ আনন্দৰ বিষয় যে কিন্তু সেই আনন্দৰ ভাগটো মই কাৰবাক দিব পৰা নাই যেহেতু সকলোৱে জানে অসমৰ যি বানাকান্ত অঞ্চলত যি অৱস্থা হৈছে সেই অৱস্থাত আসলতে মই খোলাকৈ মোৰ আনন্দখিনিক ভাগ দিব পৰা নাই সেইটো মোৰ দুখ থাকি গৈছে আৰু তথাপিও কওঁ যে সন্ত কবিৰ এৱাৰ্ডটোৱে মোক এটা নতুন জীৱন দিছে মোক নতুন দায়িত্ব দিছে মোক বহুতখিনি আগবাঢ়ি যাবৰ কাৰণে মানে সুযোগ দিছে যিখিনি মই কৰিব লাগিব এখাৰ কথা আছে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে এটা এই কথাষাৰ সকলোৱে কয় আৰু সমগ্ৰ দেশৰ যেটো আমি যদি গোটেই হ্যান্ডলুম বা বস্ত্ৰ উদ্যোগটো আমি চাওঁ তাতকে আমাৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ বস্ত্ৰ উদ্যোগটো সুকীয়া কিন্তু আমি এইখিনি কথালৈ আহিম তাৰ আগতে জানিব বিচাৰিম যে এই বিষয়টোৰ প্ৰতি মানে এগৰাকী শিপিনী হিচাপে জীৱিকা লোৱাৰ যেটো বিষয় সেই বিষয়টোলৈ আপুনি কেনেদৰে আহিলে বা শৈশৱৰ পৰাই আপুনি এই ক্ষেত্ৰত আপুনি অধ্যয়ন কৰিছিলে নেকি বা আজিকালি যেহেতু এইটো বিষয়ত সুকীয়াকৈ অধ্যয়নো কৰা হয় আপুনি কেনেদৰে আৰম্ভ কৰিছিলে আৰু আমি এইখিনিতে কৈ থওঁ যে তেখেতৰ জীৱন পৰিক্ৰমাৰ অন্য এটা কাহিনীও আছে সেইকাৰণে সুধিছো যে কাৰণ আজিৰ তাৰিখত যিখিনি বিশেষকৈ শিপিনী আছে বা আজিৰ তাৰিখত যোনে প্ৰফেশনেলি হ্যান্ডলুম উদ্যোগটোৰ লগত জড়িত তেওঁলোকে যথেষ্টখিনি প্ৰতিষ্ঠানত শিকে বা এনেকুৱা ধৰণৰ বিষয় থাকে যিখিনি কাৰিকৰী দিক থাকে সেইবিলাক শিকে কিন্তু বাইদেউহতে যেতিয়া যেটো সময়ত এই যাত্ৰাটোলৈ আহিছিলে তাৰ আগতে তেওঁ যাত্ৰা আৰু কিছু কঠিন আছিল আৰু তাৰ পিছত যেহেতু তেওঁ এই উদ্যোগলৈ আহিছে এই পথলৈ আহিছে শিপিনী হিচাপে তেওঁ নিজৰ জীৱন জীৱিকা আগুৱাই লৈ গৈছে গতিকে নিশ্চয়কৈ সেইকাৰণে জানিব বিচাৰিছো যে আপুনি কেনেদৰে আকৰ্ষিত হৈছিল আৰু পৰিয়ালৰ পৰা বা আপুনি শৈশৱৰ পৰা এই ক্ষেত্ৰত জড়িত আছিল নেকি হয় এটো কব গলে শৈশৱৰ পৰাই জড়িত আছিল বুলি কব লাগিব যেহেতু আমাৰ তাঁতশালটো হৈছে প্ৰতি ঘৰে ঘৰে থকা নহয় জানো যে আমি জানো সৰুতে যেনকে আপুনি কলে যে আমাৰ শিপিনীয়ে সপোন ৰচে ঠিক তেনেকৈ আমাৰ তাঁতশালৰ জন্মটোই হৈছে আসলতে যেনেকে আমাৰ অসমীয়াত এটা কথা আছে যে পুৰুষে বাই হাল পুৰুষে বাই গৰুৰ হাল আৰু নাৰীয়ে বাই তাঁতৰ হাল এনেকে বুলি এটা কথা আছে ঠিক তেনেকৈ কৃষিৰ জন্মৰ লগে লগে আমাৰ হালৰো জন্ম হৈছে কিন্তু সেই কাৰণে আমাৰ প্ৰত্যেক ঘৰতে একোখন হাল থকাটো এটা লক্ষীৰ ঘৰ হিচাপে কোৱা হৈছিল এখন এফালে থাকিব ভৰাল এফালে থাকিব ঢেকি এফালে থাকিব তাঁতৰ হাল এটো হৈছে অসমীয়া এঘৰ মানুহৰ এটা অতীজৰ পৰা দেখি অহা এটা পাৰম্পৰিক লক্ষী ঘৰৰ এখন সেই ঘৰখনত আসলতে তাঁতৰ হালখন থাকে আৰু সেই বস্তুটো আমি জনাৰ পৰাই দেখি আহিছো যে মোৰ আইতাই বৈছিল আইতাৰ পিছত মাক দেখিছিলো মাৰ পিছত বাইদেউহতক দেখিছিলো তেতিয়া আমি লুকাই চুৰকৈ হলো তাত ববলৈ মানে ইচ্ছা কৰিছিলো কিন্তু হেতু আমি তেনেকৈ জন্মগতভাৱে আসলতে হেতু আমাৰ শিকা আছিল আৰু তেনেকৈ আকৰ্ষিত হৈছিল এখিনতে আহিছো ব্যৱসায়িক দিকটোৰ কথালে কাৰণ আপুনি ব্যৱসায়িকভাৱেও এতিয়া এই শিল্প লগতে ব্যৱসায়িকভাৱেও আপুনি ইয়াৰ লগত জড়িত আৰু
আপোনাৰ নিশ্চয় আমি যদি গুৱাহাটীলৈ যাওঁ তেতিয়ালে আপোনাৰ নিশ্চয় ব্যৱসায়িক এটা প্ৰতিষ্ঠানো আছে আৰু ব্যৱসায়িকভাৱে বৰ্তমান যি প্ৰতিযোগিতামূলক বজাৰ তাত আমাৰ অসমৰ পাট মুগাৰ এটা সুনামো আছে আৰু ইতিমধ্যে আমি অহংকাৰো কৰো যে আমাৰ যেটো পাট বা মুগা শিল্প বা আমাৰ যিখিনি সিল্ক সেই সিল্কটো আমাৰ সকলোতকৈ সৰ্বোত্তম বুলি আমি ভাবো গতিকে তেনে ক্ষেত্ৰত আপুনি কিমান দূৰ ভাবিছে যে এতিয়ালৈকে আপুনি সুখীনে যে আমি এই উদ্যোগটোৰ ক্ষেত্ৰত আমি যিমানখিনি গৱেষণা কৰিব লাগিছিল আমি যিমানখিনি পৰিকল্পিতভাৱে আগবাঢ়িব লাগিছিল সেই ক্ষেত্ৰত আমি সফল হৈছো বুলি আপুনি ভাবেনে আমি এতিয়ালৈকে সফল পুৰাপুৰি হৈছো বুলি আমি ক'ব নোৱাৰো কিন্তু সফলতাৰ ফলে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছো বৰ্তমান যে আমি দেখিলো বিশ্বত যে হ্যান্ডলুমটোক বা এই হস্ততাঁত বস্ত্ৰশিল্পক এনেকুৱা ধৰণে আগবাঢ়ি আহিছে যিটো মই আগতে কৈ আহিলো যে উৎপাদনৰ ক্ষেত্ৰ হিচাপে তাক লবলৈ মানে আমি আগবাঢ়ি আহিছো অৰ্থনৈতিক মূল ভেটিটো হৈছে মানে তাঁতশালখনে এতিয়া ক'ব গ'লে এগৰাকী শিপিনীৰ বাবে বা উঠি অহা প্ৰজন্মটোৰ কাৰণেও এতিয়া আহি পৰিছে হেতু আমাৰ কাৰণে এটা প্ৰত্যাহ্বান হিচাপে থিয় দিছে এতিয়া যেহেতু আমি যদি দেখো যে তাঁতশালক আমি গুৰুত্ব দিব কাহানিবাই লাগিছিল কিন্তু আমি দিয়া নাই আমি ভাৰতবৰ্ষৰ বাকিবিলাক ষ্টেটৰ তুলনাত আমি কিন্তু বহুগুণে পিছপৰি আছো এই ক্ষেত্ৰত ক'বলৈ গ'লে কিন্তু এইখিনিতে ক'ব পাৰো যে আমাৰ যেটো তাঁত শিল্পৰ যেটো আমাৰ প্ৰক্ৰিয়া তাঁত শিল্পৰ যেটো আমাৰ সংস্কৃতি হেতু কিন্তু বাহিৰৰ অন্যান্য ষ্টেটতকৈ অকমান বেলেগ আমাৰ যেটো আমাৰ আগৰ পৰাই আমাৰ তাঁতখনৰ বুৱা যেটো পৰিকল্পনা আছিল সেই পৰিকল্পনাটো সম্পূৰ্ণ সুকীয়া আছিল যত আমি শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ বুৱা ক্ষেত্ৰতে ক'ব পাৰো শংকৰদেৱে বৃন্দাবনী বস্ত্ৰ সেই দিনতে বৈছিল তেখেতে যেটো আমি ডমাক্স টেকনিক বুলি ক'ব পাৰো ইংৰাজীত আজিকালি আমি তেনেকে পাইছো যে তেতিয়াই তেখেতে বাহৰ কাঠি দিয়ে তেনেকুৱা এটা সৃষ্টি কৰিছিল কিন্তু তেতিয়াই সেই বস্তুটো সৃষ্টি কৰিছিল আমি তাৰ নেক্সট প্ৰজন্মবিলাকে আমি কিয় নেভাবিলো সেই বস্তুটো আমি কিন্তু হাসি থৈ দিলো বৃন্দাবনী বস্ত্ৰৰ যেটো যাত্ৰা সেই যাত্ৰাটোক আমি যদি তেতিয়াই পাই ধৰি ৰাখিলো হেতেন তেতিয়াহলে আজি আমি অসমে বহুত আগবাঢ়ি যাব পাৰিলহেন এই ক্ষেত্ৰত মই অকনমান আমাৰ কিছু দুৰ্বলতা আছে বুলি মই ভাবো আৰু বাকিখিনি কথা হৈছে আমি বহুত দিনলৈকে আমাৰ যেটো গাঁৱলীয়া পদ্ধতিত আমি তাঁত বওঁ যে আমাৰ কলপাতত ফুলৰ চানেকি বনাইছিল বাহৰ কাঠিৰে চানেকি বনাইছিল সেই চানেকি বিলাকত আমি যেতিয়া মাহাতক তাঁত বোৱা দেখিছিলো আমিও বৈছিলো যেতিয়া বাহৰ কাঠি দিয়ে বৈছিলো আমি খুব লেহেমীয়া গতি আছিল খুব স্লো আছিল যেটো কাৰণতে আমি এই ব্যৱসায় ক্ষেত্ৰখনত আহিব পৰা নাছিলো তাৰ নেক্সট পৰ্যায়ত আমি অকমান আগবাঢ়ি আহিলো তো যেটো বগ উঠা সিস্টেম বুলি কয় বগ উঠা আৰহি ফুলটো কাঠিৰে বাছি পেলাই বট সেই নক্সাটো পিছলৈ ধৰি ৰখা যায় আৰু এডাল এডালকে আনি পেলানি কয় তাতকে অকমান আগবাঢ়িলে তেতিয়াও কিন্তু আমি এই ব্যৱসায় পথাৰখনত আহিব পৰা নাই তাৰ পিছত আহিলে যেটো আমি ডবি সিস্টেম বুলি কৈছো যেটো এটো নাঙলৰ নিচিনা দুটা বস্তু আছে ফুলৰ চানেকিটো গঠা থাকে তাক এনেকে উঠাই দেখিটো আৰু অকমান এডভান্স হ'ল তেতিয়া আমি অকমান আহিছো গামোচা বা মেখেলা চাদৰ এইবিলাক কিন্তু অকমান আহিছো আৰু বাহিৰত বিকিব পৰাকে তাৰ পিছত আহিলে আমাৰ জেকাৰ্ড পদ্ধতি হ্যান্ডলুম জেকাৰ্ড যেটো বৰ্তমান আমাৰ অসমত চলিছে সেই পদ্ধতিটোৱে আমি এতিয়া অকমান খৰ হ'ব পাৰিছো ইয়াতো বহুত আছে এতিয়া আমাৰ স্পিড বাঢ়িছে হেতু কাৰণতে আমি অসমীয়া শিপিনী এতিয়া তেওঁলোকৰ উৎপাদনো বঢ়াব পাৰিছে পাৰিশ্ৰমিকো বঢ়াব পাৰিছে এখিনিলৈকে আহিছো আমি এতিয়া এখিনি জানিব বিচাৰিছো আপোনাৰ পৰা নিশ্চয় যেহেতু এটো ক্ষেত্ৰত অসমৰ হ্যান্ডলুম সেক্টৰটোৰ ক্ষেত্ৰত বা আপোনালোকে যিখিনি কাম কৰি আছে যিখিনি শিপিনী আছে তেওঁলোকৰ বহুখিনি প্ৰত্যাহ্বানো আছে গতিকে সেই প্ৰত্যাহ্বানখিনি অকমান জানিব বিচাৰিম যে মূলত আপোনালোকে কোনখিনি প্ৰত্যাহ্বান পাইছে যিখিনিত খসাকে আমাৰ কিছু কাম কৰিবলগীয়া আছে বা এই ক্ষেত্ৰত চৰকাৰে হোক বা যিখিনি মানুহ জড়িত হৈ আছে উদ্যোগটোত সেই মানুহখিনিয়ে কৰিব লগা আছে এখিনিত প্ৰত্যাহ্বানটো আমাৰ আহিছে দুই ধৰণে আমাৰ এটা হৈছে যে আমাৰ যিখিনি ৰ মেটেৰিয়েলছ সেইখিনি আমি বেছিভাগে বাহিৰৰ পৰা ল'ব লগা হয় আমাৰ ইয়াতে কেৱল মুগা আৰু এৰিটোৱে পাওঁ আমি মুগা আৰু এৰিটোৱে যি আমাৰ যথেষ্ট নহয় আৰু সেইখিনিও এতিয়া মূল্যধত যেহেতু ইয়াৰ মুগাৰ উৎপাদন বাঢ়িছে এতিয়া নবহা বুলি নকওঁ তথাপিতো তাৰ দাম বহুত বেছি যেটো কাৰণে আমাৰ সাধাৰণ শিপিনী এগৰাকীয়ে 1 কেজি সূতা ক্ৰয় কৰি তেওঁ কাপোৰ বনাবৰ কাৰণে ব্যৱসায় জেগালৈ যাবলৈ তেওঁ নিজে নোৱাৰে তেওঁ যদি কোনোবাই এটা চেন লগাই দিবা তেওঁ যদি আগুৱাই আনিব নোৱাৰে তেতিয়ালে তেওঁ অকলে যাব নোৱাৰে হেতু এটা কথা হৈছে দ্বিতীয় কথা হৈছে কটন যেটো সূতা কটন সূতাটো আমাৰ এটা এভেইলেবল নহয়
সেইখিনি আমাৰ ঘৰত পিন্ধিব পৰা কাপোৰখিনিতো কটনে লাগে, গামোচা আমাৰ কটনে হয়, গোটেইখিনি কটনে। এই কটন সূতাখিনিও দাম এতিয়া বহুত বেছি, যথেষ্ট বেছি, যিটো বাহিৰৰ পৰা। সেইকাৰণে কি হয়, এই সুযোগতে বাহিৰৰ পৰা কাপোৰবিলাক আহে, মেচিনত বনোৱা কাপোৰবিলাকৰ। সেইকাৰণে আমাৰ ইয়াতে পাৰ্য মানে বিক্ৰী হয়। তাৰ কাৰণটোৱে হৈছে কি, আমাৰ মহিলাগৰাকীয়ে কম খৰচত কাপোৰ এযোৰ তৈয়াৰ কৰি পিন্ধিব নোৱাৰা অৱস্থা, কিয়নো কেঁচামালৰ বহুত দাম, ৰ মেটেৰিয়েলছো বহুত দাম, বাহিৰৰ পৰা আহে যিহেতু। ঠিক তেনেকে বাহিৰৰ পৰা কাপোৰ আহে, আমি আমাৰ প্ৰডাক্টখিনি যিখিনি ধৰি লওক আপোনাৰ বাহিৰলৈ যায়, ৰপ্তানি কৰা হয়, সেই বাহিৰৰ বজাৰখন কেনেকুৱা? আমাৰ নিজৰ বাহিৰৰ বজাৰখনেতো এতিয়া বহিৰাষ্ট্ৰত আমি আমাৰ যিখিনি মই দেশৰ কথাই কলো যে আমাৰ ৰাজ্যৰ বাহিৰত বা বিদেশত এখন বজাৰ সৃষ্টি হৈছেনে বা আছেনে? আমাৰ নিজৰ বস্তুখিনি বাহিৰত এখন ভাল বজাৰ আছে, নাই বুলি নকওঁ, যিটো কাৰণতে আমি চলিব পাৰিছো। খুব এখন মানে খুব নিজ বজাৰ এখন আমি পাইছো বাহিৰত, মুগাৰ ক্ষেত্ৰত, এৰী ক্ষেত্ৰত আমি পাইছো। এৰী আৰু মুগাই কিন্তু আমাক জীয়াই ৰাখিছে আৰু লৈও যাব, এনেকুৱা তেনেকুৱা এটা কথা আছে। এইখিনিতে আমি বহুত বেছি গুৰুত্ব দিব লাগিব এৰী আৰু মুগাৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত ফাৰ্মাৰসকলক আমি গভৰ্ণমেণ্টে হওক বা আমি উদ্যোগীসকলে তেওঁলোকক আগবঢ়াই নিব লাগিব। তেওঁলোকক আমি উপযুক্ত ট্ৰেইনিং দিব লাগিব, তেওঁলোকক সুবিধাখিনি দিব লাগিব, যাতে আমাৰ আগতকৈ বেছি মুগাটো উৎপাদন হয়, এৰীৰ উৎপাদন হয়। ঠিক সেইখিনিৰ পৰা উৎপাদন যিখিনি আমি কুপন পালোঁ বা সেইখিনিক আমি নিজৰ ভিতৰতে কেনেকৈ কাটিব পাৰোঁ, তাক যেনেকৈ সূতা কৰিব পাৰোঁ, তাত সেইখিনি কৰিবলৈ যাওঁতে আমি কিছুমান সহজ টেকনিক ল'ব পাৰোঁ নেকি, সেইখিনি কথা আমি উদ্যোগীসকল আৰু লগতে গভৰ্ণমেণ্টৰ বিশেষভাৱে নজৰ দিব লাগিব। এইখিনিতে আমি এটা চমু বাণিজ্যিক বিৰতি ল'ব লাগিব। গতিকে বিৰতিৰ পিছত আমি কথা পাতিম আৰু আপোনালোকক পুনৰবাৰ কৈছো যে তেখেতৰ এই যি যাত্ৰা, সেই যাত্ৰাৰ এতিয়া যিটো তেখেতৰ যাত্ৰা, সেই যাত্ৰাৰ আগৰ ইয়াৰ যিটো অধ্যায় আছিলে, সেই অধ্যায়টো কিন্তু আৰু বেছি প্ৰত্যাহ্বান আছিলে, আৰু বেছি আকৰ্ষণীয় আছিলে। ৰুণিমা বাইদেউৰ সৈতে আমি কথা পাতি আছো আৰু বহুখিনি কথা আছে। মই আগতেই কৈছিলো যে আপোনালোকৰ বহুতেই হয়তো জানে, বহুতেই হয়তো নাজানিবও পাৰে। তেখেতৰ যাত্ৰা কেৱল এগৰাকী আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ যাত্ৰা নহয়। তেখেত আলফাৰ এগৰাকী সক্ৰিয় সদস্য আছিলে, সশস্ত্ৰ সংগ্ৰামত তেওঁ জড়িত আছিলে, আৰু তেওঁ সেই সময়ত তেখেতৰ জীৱনৰ এছোৱা বৃহৎ সময় তেখেত বাংলাদেশ, ভূটান বা যি শিবিৰ আছিলে আলফাৰ, তাত তেওঁ পাৰ কৰিছে। গতিকে মই আপোনাক সুধিব বিচাৰিম যে আজি আপুনি কবিৰ বঁটা গ্ৰহণ কৰিছে, ৰাষ্ট্ৰপতি ভৱনত গ্ৰহণ কৰিছে, দেশৰ ৰাষ্ট্ৰপতিৰ প্ৰায় সন্মান গ্ৰহণ কৰিছে। এটা সময়ত আপোনাৰ পৰিচয় কিন্তু এনেকুৱা নাছিলে, ইমান সহজ নাছিলে সেই সময়খিনি। গতিকে আপুনি কেনেদৰে এগৰাকী সশস্ত্ৰ সংগ্ৰামৰ এই মজিয়াখনলৈ আপুনি মহিলা হিচাপে আগুৱাই গৈছিলে, আৰু তাৰপিছত অহাৰ পিছৰ সময়খিনি, এতিয়াৰ সময়খিনি আপুনি দুইখিনি সময় যদি চাই, কেনেদৰে চাই? এইখিনি বিশ্লেষণ কৰাটো ইমান সহজ নহয়, তথাপিতো মই কওঁ মোৰ সেই দীঘলীয়া যাত্ৰাটোৰ কিছু কথা। সকলোৱে জানে মই আলফা সংগঠনৰ লগত জড়িত আছিলোঁ। 1989ত মই আলফা সংগঠনত জড়িত হৈছিলোঁ। তেতিয়া মই ডিগ্ৰী পাৰ্ট 2 পঢ়ি আছিলোঁ সেই সময়তে। তাৰপিছত আমি সেই সময় আচলতে আলফা সংগঠনত সংযুক্ত মুক্তি বাহিনী অসম জড়িত হওঁতে আমি এটা আৱেগিকভাৱে আহিছিলোঁ। তেতিয়া গোটেই অসমৰ পৰিস্থিতি বাতাবৰণ বৰ বেলেগ ধৰণৰ আছিল। যিটো সময়ত আমি এটাহে চাইছিলোঁ, হয় আমাৰ যিখিনি সমস্যা হৈছে সেই সমস্যাখিনি দূৰ কৰিবৰ কাৰণে আমাক এটা ৰাস্তা লাগে। সেই ৰাস্তা এটা পাইছোঁ, সেই ৰাস্তাটোত একো নজনাকৈ আমি সোমাই যোৱা নিচিনা হৈছিল। ভাল লাগিছিল আমাৰ, সেইকাৰণে আমি সোমাইছিলোঁ। সেই সময়ত সেই গুচি যোৱাৰ বা এটা সংগ্ৰামৰ মাজলৈ গুচি যোৱাৰ, আপোনাৰ নামটো মই যিমান দূৰ জানো পল্লৱী আছিলে, পল্লৱী দুৱাৰা আছিলে। গতিকে সেই পল্লৱী দুৱাৰা, সেইগৰাকী পল্লৱী দুৱাৰাৰ সৃষ্টি যিটো আপুনি ইতিমধ্যে ক'লে যে আপুনি সেই সময়ৰ পটভূমিত আপুনি ওলাই গৈছিলে। গতিকে এতিয়া যদি চাই সেই পল্লৱী দুৱাৰা চৰিত্ৰটো যদি আপুনি চাই বা আপুনি নিজকে যদি চাই, তেতিয়াহ'লে আপুনি কেনেকুৱা এটা আপুনি উপলব্ধি কৰে যে সেই সময়খিনি আৰু এইখিনি সময়ৰ মাজৰ সেই ডিফাৰেন্সটো কেনেকুৱা আপুনি নিজে অনুভৱ কৰে? বিশেষকে আপোনালোক আমি যিমান দূৰ জানো 2010 চনৰ পৰা আপুনি
জড়িত হৈছে বা সেই সময়ত আপোনালোকক যেতিয়া অনা হৈছে বাংলাদেশৰ পৰা অনা হৈছিলে নিশ্চয় গতিকে সেই পটভূমিৰ পিছৰ সময়খিনি আপোনাৰ কাৰণে কিমান কঠিন আছিলে আৰু তাৰ পৰা ওলাই আহি আজি সন্ত আমি যদি চাওঁ কবিৰ যেটো এৱাৰ্ড সেই বঁটালৈ সেই যাত্ৰাটো কিমান কঠিন আছিলে হয় তাৰ আগতো বহুত কঠিনে আছিল যেহেতু যেতিয়া বিচাৰিলে আৰ্মি তেতিয়া বিচাৰত মানে ঘৰে ঘৰে থাকিব লগা হল ন আত্মগোপন কৰি থাকিব লগা হল তেতিয়াও এনেকুৱা কামে কৰিছিলো তাৰ পিছত নাগালেণ্ডত থাকিব লগা হল তাতো এনেকুৱা ধৰণৰ কিছুমান কাম আত্মগোপন কৰিবলৈ লোৱা সেই প্ৰক্ৰিয়াটো এটা বহুত কষ্টদায়ক আছিল সেইখিনি তেতিয়া কিন্তু কষ্ট কৰি বেয়া পোৱা নাছিলো সেইখিনি তেনেকৈ জীৱনটো আৰম্ভ হৈছিল সংগ্ৰামী জীৱনটো কিন্তু ইয়াৰ মাজত সদায় এটা আশা আছিল যে আমি এটা নতুন ছবি এখন পাম অসমত আমি কিছু হেৰুৱাইছো সেই হেৰুৱাখিনি আমি পাম আৰু হেৰুৱাখিনি কেনেকৈ পাম সেইখিনি আমি উতলিম আৰু সেইখিনি দি আমি অসমখনত নতুনকৈ সজাম আমাৰ সেই উদ্যমতাটো তেনেকৈ আছিল তাৰমানে সেইকাৰণে আমি ক'তো ভাগৰি যোৱা নাছিলোঁ সেই কষ্টটোক আমি ইমান সহজে মানে লৈ ল'ব পাৰিছিলোঁ সেই দিনখিনিত সেই কষ্টবোৰ কষ্ট যেন লগা নাছিল য'তে পাইছোঁ ত'তে শিকিছোঁ এই ঘূৰি ফুৰোতে যেতিয়া মই প্ৰত্যেক ঘৰ মানুহত আছিলোঁ মই আজিও সেইবিলাক মোৰ কিছু মানুহে ক'ব য'ত আছিলোঁ প্ৰত্যেক ঘৰতে মই কিছু না কিছু বস্তু বদলিলোঁ তেতিয়া মই বেছিকৈ উপলব্ধি কৰিছিলোঁ যে আচলতে আমাৰ অসমত বহুত ৰিচোৰ্চ আছে হয় যিখিনি ধ্বংস হৈছে আৰু তাৰ মাজতো কিছুমান আছে যিখিনি যদি আমি মুকলিমূৰীয়াকৈ কৰিব পাৰিলোহেঁতেন তেতিয়া মুকলিমূৰীয়াকৈ কৰিব নোৱাৰিছিলোঁ কিয়নো 94ত নিজে ৱান্টেড হৈ গ'লো আমি খোলাকৈ একো কৰিব নোৱাৰিছিলোঁ সামৰিক নিৰ্যাতন বা পৰিৱেশ বহুত বেয়া হৈছিল সেই সময়ত কোনো এটা মানুহে প্ৰাণ খুলি কাম কৰিব হাঁহিব নোৱাৰিছিল কাম কৰিব এনেকুৱা এটা হৈছিল সেই কঠিন অৱস্থাটো দেখিছিলোঁ যে আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ যিবিলাক আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ মানে সংস্কৃতি আছে উপাদান আছে যিখিনি একমুঠ কৰি পেলাই আমি আকৌ আমাৰ জাতিটোক গঢ়িব পাৰিম এনেকুৱা এটা ধ্যান ধাৰণা দিয়ে কাম কৰিছিলোঁ কাৰণে ভাগৰি যোৱা নাছিলোঁ সেই সূত্ৰে গৈ গৈ মই ক'ব লাগিব যে 1997ত শশা চৌধুৰীৰ লগত মোৰ বিয়া হ'ল তেখেতৰ লগত বিয়া হোৱাৰ পিছত মই পুৰা 9 বছৰ মানে কাম কৰিছিলোঁ আলফা সংগঠনত এই অসমত তাৰপিছত মই বাহিৰলৈ যাব লগা হোৱাৰ পিছত মই কিছুমান কাম কৰিব নোৱাৰা হৈ গ'লো তেওঁলোকক বেলেগ সহযোগিতা কৰিছিলোঁ তেতিয়াও তাতো ভাবিছিলোঁ যে আমিতো এনেকৈ জীৱন বিতালে নহ'ব ইয়াতো কিবা শিকিব লগা আছে তাতো শিকিব লগা আছে বুলি হয় তাতে মই ক'লোঁ যে পৰিপ্ৰেক্ষিততে বাংলাদেশত থাকিবলগীয়া হ'ল তেওঁৰ লগত সুদীৰ্ঘ 11 বছৰ আছোঁ 11 বছৰ থাকোঁতে মই তাত কিন্তু তেওঁলোকৰ যিটো কালচাৰ তেওঁলোকৰ যিখিনি ল'ব লগা আছে সেইখিনি মই সদায় বিচাৰিছিলোঁ মই তাতে দৰ্জী কাম কৰিছিলোঁ মানে কাপোৰ চিলোৱা কাম শিকিছিলোঁ আৰু তাতে মই কাপোৰ চিলাইছিলোঁ এটা ডিজাইন হাউচত কৈ গৈছোঁ আৰু সংগ্ৰামখিনি অকণ ক'ব লগা হৈছে কাৰণে তাৰপিছত মই এই ব্ৰাছ পেইণ্টিঙৰ কাম কৰিছিলোঁ বহুতেতো কয় মানে যে বাংলাদেশৰ খুব এটা বিলাসী জীৱন বা তেনেকুৱা কথা থাকে সেই কথাটো কয় এতিয়া যিসকলে কয় কিন্তু বিলাসী জীৱনটো নাছিলে আমিও পোৱা নাছিলোঁ বা আমিও তেনেকৈ ল'ব পৰা মানুহ নাছিলোঁ আৰু লোৱাও নাই যাৰ কাৰণে মই তাতে কামেই কৰি খাইছোঁ আপুনি তেতিয়াই চাগে বস্তুবোৰৰ লগত জড়িত হৈছোঁ তেতিয়াই হৈছোঁ মই সেই ডিজাইন হাউচৰ লগত মই কাম কৰিছোঁ তাতে মই দৰ্জী কাম কৰিছোঁ ব্ৰাছ পেইণ্টিং কৰিছোঁ মই কাম এটা কৰিছিলোঁ শামছুৰ ৰহমানৰ কবিতাৰ ওপৰত এখন শাৰীত কাম কৰিছিলোঁ মই সেই ডিজাইন হাউচটোতে সেই শাৰীখনত কাম কৰাৰ পিছত মোক বহুত মানুহে তাত জনা হ'ল মানে আমিতো এটা মিছা নিজকে লুকুৱাই পেলাই তাত বেলেগ এটা পৰিচয় দি থাকিব লগা হৈছিল যিটো কাৰণে তাত মই শিল্প সমাজখনৰ লগতো তেনেকৈ সোমাই গৈছিলোঁ চান্ত মৰিয়াম বুলি এটা মানে আৰ্ট গোষ্ঠী এটা আছিলে ইনষ্টিটিউট তাৰ লগত মানে মোৰ ছোৱালীজনীক আৰ্ট শিকাইছিলোঁ ময়ো তাতে মানে জড়িত হৈ গ'লোঁ মোৰ এই পৰিচয়টো লুকুৱাবলৈ মই এটা বেলেগ পৰিচয় লৈছিলোঁ তাতে যিটো পৰিচয় দি আকৌ মই নিজক কেনেকৈ বনাব পাৰোঁ সেইটোও চেষ্টা কৰিছিলোঁ সামগ্ৰিকভাৱে কিন্তু মোৰ নিজৰ দেশখনৰ কথা চিন্তা কৰিহে তেতিয়া মই তাতে এই ক্ষেত্ৰত কিন্তু মোৰ শশা চৌধুৰী মোক বহুত সহায় কৰিছে তেখেতক মই ক'ব লাগিব তেখেতে মই যিটো কৰিব বিচাৰিছোঁ না কৰা নাই তুমি শিকিব খুজিছা কিবা শিকা তেতিয়া ভাবিলোঁ যে মই ছবি আঁকি খুব ভাল পাওঁ ইয়াতো ছবি আঁকিছিলোঁ কিন্তু এনেকুৱা এখন পথাৰ পোৱা নাছিলোঁ য'ত মানে মই ভালকৈ শুদ্ধকৈ ছবি আঁকিম কিন্তু সেই ব্যৱস্থাটো মই তাত কৰিলোঁ তাতে কাম কৰি পেলাই যিহেতু মই লুকাই আছোঁ বুলি কৈছে তাতে যিবিলাক বিশিষ্ট ব্যক্তিবিলাকৰ মই ছবি আঁকিলোঁ জাহানাৰা ইমাম সুফিয়া কামাল যিবিলাক শ্বহীদসকলৰ মই ছবি আঁকিলোঁ সেই ছবিবিলাক আঁকি পেলাই মই আৰু অকণমান মানে সেই পথাৰখনলৈ যাব পাৰিলোঁ এনেকৈ ছবি অঁকা অৱস্থাতে মোক এটা মানে মই সেই হেণ্ডলুম ইণ্ডাষ্ট্ৰি এটাত প্ৰায় 5 বছৰ মই কাম কৰিছোঁ
ডিজাইনাৰ হিচাপে আৰু সেই অনুপাতে তাৰ মহিলাসকলৰ লগতো মই কিন্তু এই যিবিলাক চিলাই কাম এনেকুৱা হাতৰ কাঠা চিলাই বুলি কয় সেই তেনেকুৱা কামবিলাক মই শিকিছিলোঁ তেতিয়াই মানে ভাবিছিলোঁ যে মই যদি অসমলৈ যাব পাৰিলোহেঁতেন তেতিয়াহ'লে মই এইখিনি কাম সোনকালে অসমত কৰিব পাৰিলোঁ কেতিয়াবা মনে মনে কান্দি গৈছিলোঁ সেইবিলাক কথা লৈ পেলাই ভাবি ভাবি ইজনে সিজনে শ্বেয়াৰ কৰি পেলাই খুব দুখ লাগিছিল তাৰপিছত সেই যেতিয়া আমাক ধৰে দীৰ্ঘ 11 বছৰত ক'লে যে ইমানখিনি পোৱাৰ পিছত তাত কিবা এটা শিকিলোঁ যিখিনি বস্তু ইয়ালৈ আহিয়ে কিন্তু মই ইয়াত ঘৰখনত এনেকুৱা হ'ল এজনে মাত্ৰ আমাৰ ঘৰৰ মোৰ দেৱৰ ডাঙৰ দেৱৰে চাকৰি কৰে বাকীটো একো নাই তেওঁ অলৰেডি আমাৰ বিধৱা বোৱাৰী এগৰাকী আছে তেওঁক চলাব লাগে বাকী ঘৰখন গোটেই চলাব লাগে আকৌ মোৰ বুজাটো তেওঁলোকক কেনেকৈ দিওঁ মই ভাবিলোঁ মই কিবা এটা কৰোঁ সেই বুলি কৈ মই জেলত থাকোঁতে মই চিন্তা কৰিলোঁ যে মই তাঁতৰ শালৰে কামেই কৰোঁ এই তাঁতৰ শাল কাম কৰিবলৈ যাওঁতে কিন্তু ৰাজু বৰুৱা মহাশয় ক'ব লাগিব তেখেতৰ ভিনীয়েকে মোক বহুত সহায় কৰিছে ভিনদেৱে তেখেত ঢুকালে আজিও তেখেতলৈ মনত পৰে তেখেতে মোক শুৱালকুছিত নি পেলানি বামুণডিত নি হাল দেখুৱাইছে যে তই পাৰিবি যদি এইখিনি কৰ মই তোক ল'ৰা এটাও দি দিম মই হালখিনি বনাই দিম তেওঁ মোক হাল বনাই দিলে দুখন ল'ৰা এজন দিলে তাৰপিছতো মোক হাল দিছে আৰু তেনেকৈ মই মানে প্ৰথম অকণমান 1.5 লাখ টকা দি মই মাত্ৰ কাম আৰম্ভ কৰিছিলোঁ তেতিয়াতো পইচাও নাছিল সেইদি মই তাৰমানে এই আৰু মানে তাঁতশালৰ জীৱনটোলৈ আহিলোঁ তাৰ পৰা মানে বিপ্লৱৰ সমান্তৰালকে সেইখিনি বস্তু কৰিছে কাৰণ সেইটো আপোনালোকৰ পৰিচয়ৰ কাৰণে খুব প্ৰয়োজন আছিল বা আত্মগোপনৰ কাৰণে প্ৰয়োজন আছিল আৰু আধাৰ এইটোৱে আছিলে আৰু এটা আপোনাৰ পৰৱৰ্তী মই এটা কথা জানিব বিচাৰিম যেটো আমি এইখিনি কথাই পাতি আছো আৰু প্ৰথমে কওঁ এতিয়া অসমৰ বস্ত্ৰ উদ্যোগত আপুনি এগৰাকী যেহেতু কাম কৰি আছে আৰু উদ্যোগটো খুব ওচৰৰ পৰা দেখিছে আজিৰ পটভূমিৰ কথালৈ আমি যদি আহোঁ তেতিয়াহ'লে আপুনি সেই সময়ৰ পল্লৱী দুৱাৰা আৰু আজিৰ তাৰিখৰ ৰণিমা চেতিয়া এই দুইটা চৰিত্ৰৰ মাজত যদি আপুনি চাই আপুনি কোনটো চৰিত্ৰক লৈ সুখী মানে কোনটো মানে আপুনি কোন পল্লৱী আৰু ৰণিমা দুটা আমি যদি পৃথকে পৃথকে চাওঁ কোনখিনিক লৈ আপুনি বেছি সুখ আৰু প্ৰশান্তি অনুভৱ কৰে মই দুইটাকৈ এৰি দিব নোৱাৰোঁ যেহেতু পল্লৱী হৈ মই বহুত শিকিলোঁ আৰু ৰণিমা হৈ মই মানুহৰ মাজত সোমাই অকণমান এষ্টাব্লিছ কৰিছোঁ মই ৰাইজৰ কাৰণে উঠি অহা প্ৰজন্মটোৰ কাৰণে সেইটো কাৰণে মই এটাও এৰি দিব নোৱাৰোঁ যিহেতু মোৰ শিক্ষাটোও জৰুৰী আছিল যিটো পল্লৱী নামেদি মই শিকিলোঁ আৰু ৰণিমা নামেদি মই কিবা এটা কৰিছোঁ এতিয়া সেইটো এটা মোৰ কাৰণে ডাঙৰ কথা আপোনাৰ নিশ্চয় পৰিকল্পনা আছে পৰিকল্পনা আছে মোৰ পৰিকল্পনা বহুতে আছে মই আগতে কৈছোঁ যে চান্দকবি এৱাৰ্ডটো মানে আচলতে মোৰ বহুত দায়িত্ব আহি পৰি গৈছে এইটো চান্দকবি এৱাৰ্ডটো ইমান সহজো নহয় অকণমান কষ্ট নকৰিলে নহয় এইটো কাৰণতে যথেষ্ট পৰিশ্ৰমো কৰিছোঁ আৰু পদ্মশ্ৰীৰ সমপৰ্যায়ৰ হয় কিন্তু এটা মই আগতে কৈছোঁ যে বঁটাটো লৈ পেলাই বহি থাকিলে নহ'ব যিহেতু মানে দায়িত্ব আছে সময়ৰ আহ্বান আছে আৰু উঠি অহা প্ৰজন্মটোক কিবা শিকাবই লাগিব মই কিছু গৱেষণামূলক কাম কৰিম যাৰ দ্বাৰা আমাৰ যিখিনি তাঁত শিল্পৰ যিটো সংস্কৃতি আছে তাক অকণমান আগবঢ়াব পাৰোঁ আৰু সেইখিনিৰ জৰিয়তে উঠি অহা প্ৰজন্মটোক চামে চামে লৈ যাব পাৰোঁ তো গভমেণ্টৰো বহুতখিনি ইয়াতে আঁচনি আছে IIT আছে যেনেকৈ গুৱাহাটী IITS আছে দিল্লী IIT আছে এইবিলাকত হেণ্ডলুমৰ শিক্ষা চলি আছে সেইটো তেওঁলোকে বাহিৰলৈ লৈ যাব কিন্তু তাৰ লগে লগে সমান্তৰালভাৱে আমাৰ শিপিনীসকলেও লাগিব আৰু শিপিনীসকলক এটা মৰ্যাদা দিব বিচাৰোঁ তেওঁলোকে সদায় ভাবে যে শিপিনী মানে আচলতে আমি বৰ তলখাপৰ মানুহ সেই ধ্যান ধাৰণাটো নাইকিয়া কৰিবলৈ বেলেগ আহে এই ধ্যান ধাৰণাটো যদি নাইকিয়া হয় মই নিজে তাঁত বওঁ সেইকাৰণে মই শিপিনী মই ডিজাইনাৰ বুলি মই পৰিচয় নিদিওঁ মই শিপিনী বুলিয়ে কওঁ তাৰপিছত মই চবখিনিয়ে কৰোঁ মই চব কামেই কৰোঁ কিন্তু মই এগৰাকী শিপিনীহে আচলতে কিন্তু শিল্পী এগৰাকী শিপিনীহে কিন্তু ডিজাইনাৰ যিহেতু তেওঁৱেই মানে সপোন ৰচে যিটো আপুনি ক'লে কোনোবা এজন ওপৰ পাহাৰ ডিজাইনাৰে কিন্তু সপোনটো ৰচিব নোৱাৰে তেওঁ এটা মটিভ তৈয়াৰ কৰিব পাৰিব চিন্তা কৰিব পাৰিব কিন্তু তাৰ বাস্তৱিক ৰূপটো কিন্তু শিপিনীগৰাকীহে দিব পাৰিব ধন্যবাদ বাইদেউ বহুখিনি কথা পাতিলো আপোনাৰ সংগ্ৰামী জীৱনৰ কথা পাতিলো আমি আৰু আকৌ এবাৰ আপোনাক অভিনন্দন দিছো যেহেতু আপুনি এই বঁটা লাভ কৰিলে চান্দকবিৰ যেটো আমি যদি চাওঁ এটা খুব সন্মানীয় বঁটা আমি আপোনাৰ আগৰ আহি থকা দিনখিনিৰ কাৰণে আপোনাক আকৌ এবাৰ শুভেচ্ছা জনাইছো যাতে আপুনি যিখিনি সপোন দেখিছে অসমৰ বস্ত্ৰ শিল্পক লৈ বস্ত্ৰ উদ্যোগক লৈ যিখিনি সপোন দেখিছে সেইখিনি সপোন পূৰণ হওক আৰু আমাক ইমানখিনি
সময় দিয়াৰ কাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকলৈ আৰু আমিও কিছু কথা শিকিলো আৰু আশা কৰো আমাৰ দৰ্শকসকলেও পল্লৱী দুৱাৰা আৰু ৰুণিমা চেতিয়া এই দুইগৰাকী ব্যক্তিৰ তেখেতৰ দুইটা জীৱনৰ কাহিনী নিশ্চয় তেওঁলোকে নিজেই বিশ্লেষণ কৰিব পাৰিছে যে কিমান কঠিন এক পৰিৱেশৰ পৰা আহি তেখেতে আজি ইয়াত আহি উপস্থিত হৈছেহি আৰু অসমৰ কাৰণে নিজৰ কাৰণে এই গৌৰৱ কঢ়িয়াই আনিছে পৰৱৰ্তী খণ্ডত আমি আপোনালোকক আকৌ লগ পাম আজিৰ ব্যক্তিত্ব আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ